গাভৰুৱে নাজানে আমি কিয় বিয়া পাতিব লাগে। ঋগ্বেদত কৈছে অথ পুৰুষস্তাৱত স্বৰ্গ যত জায়ং বিন্দতে যত জায়ং বিন্দতে অথ প্ৰজায়তে তহি স্বৰ্গো ভৱতি। কিয় বিয়া পাতিব লাগে? আজি আপোনালোকৰ এই মৰণৈ গুৰি আদৰ্শ গাঁৱত বাস কৰি থকা গৃহস্থবিলাকে এটা এটা বংশলৈ বসবাস কৰি আছে। পিতৃ মাতৃ গুচি যোৱাৰ পিছত সেইখন ঘৰত সেই পিতৃ মাতৃৰ বংশটো অনাগত দিনত এৰি থৈ যাবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কি মৰ্থে বিবাহম? পুত্ৰাৰ্থী বিবাহম। কি মৰ্থে পুত্ৰম? পুন্নামৰ নৰকে তালৈতে ইতিহি পুত্ৰা। যে পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ জন্ম দিব লাগে। কোন পুত্ৰই উদ্ধাৰ কৰিব? ভাগৱতত দশম স্কন্ধত কৃষ্ণই কৈছে পুত্ৰই তৰাইব বুলি শুনি আছে শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক আদি বুলি আছে মাত্ৰ। পুত্ৰই তৰাব বুলি পিতৃ মাতৃক তৰাব বুলি শাস্ত্ৰত উল্লেখ আছে সঁচা, কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গহন্তে পিতৃকো পেলাবি নৰক। আজি বহুত নামঘৰত বহুত গাঁৱত আপোনালোকৰ এই মৰণৈ আদৰ্শ গাঁৱৰ দৰে ভাগৱত চৰ্চা নথকাৰ কাৰণে পিতৃ মাতৃয়ে পঢ়াই শুনাই কাৰোবাক ডক্টৰেট উপাধি লৈছে, ডাক্তৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ, প্ৰবক্তা, অধিবক্তা, বুদ্ধিজীৱী, জ্ঞানী, মানি বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰি দিছে। কিন্তু তেওঁলোকে ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আমাৰতো দূৰৰ কথা বৃদ্ধ বয়সত নিজৰ পিতৃ মাতৃক কেনেকৈ সেৱা কৰিব লাগে, শুশ্ৰূষা কৰিব লাগে, মৰম কৰিব লাগে, লালন কৰিব লাগে, পালন কৰিব লাগে, পিন্ধন কৰিব লাগে, গ্ৰহণ কৰিব লাগে, তাক নাজানি বৃদ্ধাশ্ৰমলৈ খেলি পঠিয়াইছে। গতিকে সেইসকল পুত্ৰৰ সেই ডিগ্ৰী আৰু সেই উচ্চ পদস্থ চাকৰি মূল্যাংকন ভিতৰত তেওঁলোকৰ জীৱন ঠিক। সেইকাৰণে আমাৰ ভাগৱতত কৈছে পুত্ৰেও তৰাইবে বুলি শুনি আছে শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগে বুলি আছে। আমি এটা বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। যদি অবৈষ্ণৱ পুত্ৰ হয় বৃদ্ধ পিতৃ মানে অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গহন্তে পিতৃকো পেলাবি নৰক। মাক বাপেকে সুখত থাকিলেও বৃদ্ধ বয়সত খেলিয়াই পঠিয়াই দিব। গতিকে আমাৰ বংশত এটা বৈষ্ণৱ সন্তান জন্ম দিবৰ কাৰণে ভাগৱত শুনিব লাগে, আহিব লাগে। আমি বৈষ্ণৱ পুত্ৰ কেনেকৈ জন্ম দিম? দশম স্কন্ধ ভাগৱতত ভগৱানে কৈছে বিশিষ্ট বিদেশে পায় বৈষ্ণৱ পুত্ৰ এনেকে বুজিব লাগে কৃষ্ণক মাত্ৰ। যে বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব, তেতিয়াহে মাক বাপেকক উদ্ধাৰ কৰিব। বৈষ্ণৱ পুত্ৰ জন্ম দিবলৈ হলে এক দেউ এক সেউ একপিনে নাই কেউ এক ভগৱন্ত শয়নে সপোনে স্নানে বিপস্নানে আমি বুজিব লাগিব। কৃষ্ণ তুষ্ট ভেদে পুত্ৰ উপদয় কৃষ্ণকী পৰম পুত্ৰ মিত্ৰ ভাতৃশ্বৰ। আমাৰ ঘৰলৈ যিবিলাক বংশ পৰিয়াললৈ যিবোৰ পুত্ৰ কন্যা পঠিয়াইছে ভগৱানৰ অংশ জীৱ। এতিয়া আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে, বহুত নৱদম্পতিয়ে নাজানে যে ভগৱন্ত আমাৰ প্ৰত্যেকৰে হৃদয়তে আছে। সমস্ত ভূতৰে মই আছো হৃদয়ত। কিয় আছো? যা দৃষ্টি ভাৱনা দৈশ্য সিদ্ধি ভগৱতী তা দৃষ্টি। যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছো। ল'ৰা লাগিলে ল'ৰা দিব, ছোৱালী লাগিলে ছোৱালী দিব। মনত ৰাখিব কথা। ভগৱানে কৈছে তোমাৰ হৃদয়তে মই আছো, তোমাৰ মনৰ ভাৱনা পূৰণ কৰিবৰ কাৰণে আছো। গতিকে তুমি কেনেকৈ ভাবিলে মোৰ পৰা বাঞ্ছিত ফল পাবা মই ভাগৱতত লিখি লৈ আহিছো গুৰু ৰূপে। গতিকে আমাৰ দাৰ্শনিক পণ্ডিতেও তাৰ নিৰ্ধাৰণ কৰি দেখুৱাইছে যে সূৰ্য উদয়ৰ পৰা সূৰ্য অস্ত যোৱালৈকে 4 পহৰ, আকৌ সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হোৱালৈ 4 পহৰ। গতিকে এই 8টা পহৰৰ ভিতৰতে আমাৰ উঠি অহা প্ৰজন্ম বা নৱদম্পতিসকলে সৃষ্টি কাৰ্যত আগবাঢ়িব লাগিব। কোনটো পহৰত আগবাঢ়িব লাগিব? আজি আমাৰ বহু ডেকা গাভৰুৱে নাজানে। আমাৰ দাৰ্শনিক পণ্ডিতে গুৰুজনে দেখুৱাইছে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ এই 4টা পহৰত অৰ্থাৎ দিবা সময়ত আমাৰ কোনো দম্পতি সৃষ্টি কাৰ্যত আগবাঢ়িব নালাগে, নাপায়। কেতিয়া আগবাঢ়িব লাগিব? সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হোৱালৈকে এই 4টা পহৰত। তাৰে প্ৰথম 2টা পহৰ বাদ দি ল'ব লাগিব। কিয়? বিজ্ঞানে কৈছে আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হবলৈ কমেও 6 ঘণ্টা সময় লাগে। আমি খোৱা আহাৰটো প্ৰথমতে ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সন্তান জন্ম হ'ব। 6 ঘণ্টা অৰ্থাৎ 2টা পহৰ বাদ দি তৃতীয় আৰু চতুৰ্থ পহৰত আমি আগবাঢ়িব লাগিব। কেনেকৈ? পুৰুষ প্ৰকৃতি হবা একমতি তেহে সিজিব হৰিত ভগতি।
আপোনালোকৰ নৱদম্পতিৰ প্ৰথম সন্তানটো বা দ্বিতীয় সন্তানটো আপোনালোকক কি লাগে? ল'ৰা লাগে নে ছোৱালী লাগে? কেনেকুৱা গুণৰ ল'ৰা লাগে? ডাক্তৰ লাগে নে ইঞ্জিনিয়াৰ লাগে নে প্ৰবক্তা লাগে নে অধিবক্তা লাগে নে বুদ্ধিজীৱী লাগে নে জ্ঞানী লাগে নে মানি লাগে নে কেনেকুৱা গুণৰ লাগে? আপোনালোক দুইজনে আলোচনা কৰিব লাগিব। তোমাৰ বেদৰ মতে মনত ৰাখিব, আলোচনা কৰি সময়মতে আপোনালোকে দুইজনে মনৰ ভাৱটো ভগৱানক নিবেদন কৰিব লাগিব। ভাৱে ন লগতে সৰ্বম, আপুনি ভাৱৰ মতে বিচৰাটো সকলো বস্তু আপুনি পাব। আজি আমাৰ বহুত দম্পতীয়ে ভাবিব নজনাৰ কাৰণে আমাৰ জীৱনত দাম্পত্য জীৱনৰ সংঘাত আহিছে। কাৰোবাক লাগে এটা ল'ৰা, পায় এজনী ছোৱালী, কাৰোবাক লাগে এজনী ছোৱালী, পায় এটা ল'ৰা। তাৰ কাৰণে দাম্পত্য জীৱনৰ সংঘাত আহি ডিভোৰ্চ পৰ্যন্ত হৈছে। গতিকে আমাৰ ভাগতে কৈছে যে তেওঁলোকে নিজেই নাজানে নিয়মবিলাক, নজনাৰ কাৰণে তেওঁলোকৰ জীৱনলৈ সংঘাত নামি আহিছে। গতিকে মই সকলোৰে হৃদয়তে আছো। গতিকে তোমাক যেনেকৈ লাগে মই তেনেকৈ দিম। নিয়মটো ভাগৱতত বান্ধি থৈ আহিছো যে ভাগৱত নুশুনা জীৱই এইবোৰ কথা নাজানে। ভাগৱত নুশুনা জীৱ সংস্কাৰ হ'ব নোৱাৰে। জীৱৰ মৃত্যু নাই, সংস্কাৰ আৰু গতি আছে। যে ভাগৱত শুনিলে জীৱ সংস্কাৰ হয়। কেনেকৈ সংস্কাৰ হ'ব? মাধৱ পুৰুষে গোসাত লিখিছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তয় জলৰ যতেক মন যেহেন শৰৎ কালে স্বভাৱতে নিৰ্মল হয়। ভাগৱত শুনাৰ লগে লগে আমাৰ মনবিলাক শৰৎকালৰ পূৰ্ণিমাৰ দৰে পবিত্ৰ, মানে পানীৰ দৰে পবিত্ৰ হৈ যাব। গতিকে ভাগৱত নুশুনা মানুহ পবিত্ৰ হ'ব নোৱাৰে। এই কথা বিজ্ঞানে স্বীকাৰ কৰিছে। আমাৰ পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে তাক প্ৰধানকৈ 3টা স্তৰত ভাগ কৰি বিজ্ঞানে দেখুৱাইছে: টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰৰ আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে। ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব যে এই 3টা স্তৰ ৰকেটৰ দৰে ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে। আৰু ভাগৱত নুশুনা জীৱ সংস্কাৰ হ'ব নোৱাৰে। মলি কাপোৰত চাবোন চাপ নিদিয়া কাপোৰ কেতিয়াও পৰিষ্কাৰ হ'ব নোৱাৰে। কাপোৰত মলি গুচাবলৈ হলে চাবোন চাপ দিবই লাগিব। আমাৰ মনৰ দুখ দুৰ্গতি আৰু আমাৰ কৰ্মবন্ধৰ পৰা মুক্ত হবলৈ হলে আমি ভাগৱত শুনিবই লাগিব। ভাগৱত নুশুনা জীৱ বিদ্যাৱন্ত, ধনৱন্ত, শ্ৰীমন্ত, সম্পদশালী হ'ব পাৰে, কিন্তু আপদ মুক্ত হ'ব নোৱাৰে। কাৰণ আপোনাৰ ধনে ধানে, টকাই পইচাই, গাড়ীয়ে মটৰে, পকা ঘৰে ঘৰে চব থাকিব পাৰে, কিন্তু আপোনাৰ শৰীৰটো আপুনি ৰোগমুক্ত কৰি ৰাখিব নোৱাৰিব। আপোনাৰ মনটো আনন্দত ৰাখিব নোৱাৰিব। আমাৰ ভাগৱতত কৈছে সুমংগলেই অমংগল। চব থাকিলেও আপোনাৰ জীৱনলৈ অমংগল আহিব। অমংগলেই সুমংগল, কৃষ্ণৰ কীৰ্তনে। চব থাকি যদি ঈশ্বৰৰ নাম লয় অমংগল আহিব, আৰু চব থকাৰ মাজত যদি কৃষ্ণৰ নাম লয় অমংগল আহিব। সেই কাৰণে আমি ভাগৱত শুনিবলৈ আহিব লাগে। ভগৱন্ত যুগে যুগে অৱতাৰ হৈ আছে, হৈ থাকিব। কিয় হয়? যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অদ্ভুত স্থান অধৰ্মস্য তদাত্মানম সৃজনহম পৰিত্ৰাণায় সাধুনাম বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনাকাৰে সংগমামি। যুগে 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 হৈ আছে, হৈ থাকিব। প্ৰধানকৈ 4টা ৰূপত অৱতাৰ হয়। মনত ৰাখিব দেই। পূৰ্ণ অৱতাৰ, অংশ অৱতাৰ, কলা অৱতাৰ, বিভূতি অৱতাৰ। যেতিয়া ভগৱন্তই 100% মহিমালৈ পৃথিৱীলৈ আহিব লগা হয় তাক কয় পূৰ্ণ অৱতাৰ। যেতিয়া 4 ভাগৰ 1 অংশ মহিমালৈ আহে তাক কয় অংশ অৱতাৰ। যেতিয়া 16 ভাগৰ 1 অংশ মহিমালৈ আহে তাক কয় কলা অৱতাৰ। আৰু যেতিয়া 100 ভাগৰ 1 অংশ মহিমাযুক্ত হয় তাক কয় বিভূতি অৱতাৰ। কোনটো অৱতাৰ ধাৰণ কৰিব ভগৱানে এই ধৰাধামৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিব। দাপৰ যুগত পূৰ্ণ অৱতাৰ হৈ ভগৱন্ত যেতিয়া অৱতৰিত হল, হোৱাৰ পিছত যেতিয়া তেওঁ দুষ্ট দমন শান্তক পালন কৰি যদু বংশ বিনাশ কৰি যেতিয়া নিজ ধামলৈকে যাব ওলাইছিল, তেতিয়া তেওঁ পৰম সখা উদ্ধৱে তেওঁক আপত্তি কৰিছিল, প্ৰভু তোমাৰ লগত মোৰ 5 বছৰ বয়সৰ পৰাই নিবিড় সম্পৰ্ক। তুমি মোৰ বৰদেউতা পুত্ৰ বসুদেৱৰ ল'ৰা, আৰু মই তোমাৰ খুৰা দেৱপালৰ পুত্ৰ, মই উদ্ধৱ। ককাই আমাৰ বংশৰ ফালৰ তুমি আৰু মোৰ মাজত ককাই ভাইৰ সম্বন্ধ। ভক্তিৰ দিশত তুমি মোৰ আৰাধ্য দেৱ। গতিকে তুমি এতিয়া মই বুজি পাইছো দেৱকাৰ্য সাধন কৰি নিজ ধামলৈকে যাব ওলাইছা। অকলে গলে নহব, মোকো লগত লৈ যাব লাগিব। কৃষ্ণই এই কথা শুনি কলে, সখা তুমি ঠিকেই কৈছা, কিন্তু মই যদি তোমাক মোৰ লগত লৈ গুচি যাওঁ তেতিয়াহ'লে মই যি উদ্দেশ্য আৰু লক্ষ্য লৈ পৃথিৱীলৈ আহিছিলো সেইটো ভ্ৰষ্ট হৈ যাব। তুমি আমি দুয়ো গৈলে মিলিব অনৰ্থ, লুপ্ত হৈব জ্ঞান কিন্তু ভকতিৰ
লোক যাইবে অধুগতি ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি। তুমি ভক্তি পথটো ৰক্ষা কৰি থাকিব লাগিব। মূলত এই মহাবাক্য নচালে বা তুমি শ্ৰৱণ কীৰ্তন অৱৰ্তাই থাকা। তুমি শ্ৰৱণ কীৰ্তন ভক্তি ধৰ্ম প্ৰচাৰ কৰি থাকা। আজি আপোনালোকৰ উদ্যোক্তাসকলে এই মৰমে আদৰ্শ গাঁৱৰ উদ্যোক্তাসকলে এইটো উদ্ভৱৰ কাম কৰিছে দেই। ইমান মানুহক মাতি আনি 3 দিন ভাগৱত শুনাই জীৱক সংস্কাৰ কৰি এইটো আপোনালোকে উদ্ভৱৰ কাম কৰিছে। আৰু উদ্ভৱক কৈছে তোমাৰ জীৱন শৈলী যিমানবিলাক প্ৰয়োজনীয় দিশ মই চব প্ৰতিষ্ঠা কৰি থৈ আহিছো। পুণ্যভূমি প্ৰতিষ্ঠা কৰি থৈ আহিছো, তীৰ্থস্থান প্ৰতিষ্ঠা কৰি থৈ আহিছো, সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছো, বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আহিছো। আৰু প্ৰয়াণৰ পিছত মই তোমাৰ মাজতে থাকিম। নিশ্চয় কৰি পঢ়ো শুনা সাৱধানে তুমি ভকত যি স্থানে থাকে সেই পুণ্যভূমি। আজি আপোনালোকে 3টা দিনত এই পুণ্যভূমিত বসবাস কৰিব লাগিব। য'ত ভকত থাকে সেইখন পুণ্যভূমি। যদিও মৰ্মগুৰি আদৰ্শ নামঘৰত আছো, আমি আধ্যাত্মিকভাৱে পুণ্যভূমিত আছো। আৰু ভকতে য'ত শ্ৰৱণ কীৰ্তনৰ কৰে যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ তাকে বোলে সত্ৰ। ভকতে গোট খাই য'ত মোৰ গুণনাম ল'ব সেয়ে দ্বিতীয় বৈকুণ্ঠ, সেয়ে সত্ৰ। নাৰদে কৈছে নহম কৃষ্ণামী বৈকুণ্ঠে যোগীনাম হৃদয়ে দশ মত ভক্তা যত্ৰ গায়ন্তী তত্ৰ কৃষ্ণামী নাৰদ। মোক বৈকুণ্ঠত বিচাৰি নাপাওঁ নাৰদ, যোগীৰ হৃদয়ত মই নাথাকো। মোৰ ভকতে য'ত মোৰ গুণনাম লয় মোক তাতেই পাবা। এইটো অকল হিন্দু দৰ্শন নহয়, বাইবেলত কৈছে where two or more assemble, যি ঠাইত 2জন বা তাতকৈ বেছি মানুহ গোট খায়, in my name মোৰ নাম লয়, I am there, মই তাতেই থাকো। আজি ইয়াত ভগৱান বিদ্যমান হৈ আছে। ইয়ালৈকে আমাৰ ল'ৰা ছোৱালীবিলাকক আনি সেৱা কৰাব লাগে। উদ্ধৱে কৈছে মই প্ৰয়াণৰ পিছতো তোমাৰ মাজত থাকিম। ক'ত থাকিম? তিৰুদ্ধায় প্ৰবিষ্টয়ং শ্ৰীমদ ভাগৱত নৰ্বম তেনয় ভাঙময় মূৰ্তি প্ৰত্যক্ষ বৰ্তনে হয় শ্ৰৱণাৎ সেৱনাৎ দৰ্শনাৎ পাঠাৎ পাপনাশিনী। মই শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্মৰূপে ভাগৱতত আছো। সেই ভাগৱত যদি সেৱা কৰিব পাৰা, সেই ভাগৱত যদি দৰ্শন কৰিব পাৰা, সেই ভাগৱত যদি শ্ৰৱণ কৰিব পাৰা, সেই ভাগৱত যদি কীৰ্তন কৰিব পাৰা, তোমাৰ চব পাপ মই নাইকিয়া কৰি দিম। পাপ কি? পাপ আমি দেখুৱাই দিয়া বস্তু নহয়। পাপ হল আমাৰ মনৰ কিছুমান বেয়া গুণৰ সমষ্টি, দাৰ্শনিকৰ অভিমত, কুবুদ্ধি। আজি ভাগৱত শুনিবলৈ আহি যদি কোনোবাই গ্ৰাম্য কথা পাতি থাকে তাৰ পাপ হ'ব দেই। মনত ৰাখিব কথাটো। এইটো কুবুদ্ধিয়ে পালে অৰ্থাৎ পাপে পালে। ভাগৱত একান্ত মনে কোনোবাই শুনি আছে, কাষতে কোনোবাই ঘৰুৱা কথা পাতি আছে, যাৰ কাৰণে শুনাজনৰ আঘাত হৈছে। এতিয়া কথা পতা দুজনৰ কি হ'ব? পাপ আহিব পৰপীড়ন। আপুনি কথা পতাৰ কাৰণে যদি আনে ঈশ্বৰ কথা শুনাত বাধা হয়, তেতিয়া আপোনাক পাপে হ'ব। কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা, এইবোৰ পাপ দে। মনত ৰাখিব। এই বেয়া ভাৱটো যাতে আমাৰ হৃদয়ত অৱস্থান কৰিব নোৱাৰে তাৰ প্ৰতি ভাগৱত শুনি সজাগ হ'ব লাগে। তেতিয়াহে আমাৰ জীৱনৰ সাৰ্থকতা হ'ব। গতিকে যাবৰ সময়ত বোলে তোমাক জীৱনৰ শৈলীৰ যিমান বোলে প্ৰয়োজনীয় দিশ উদ্ধৱ মই তোমাক কলো বন্ধু হিচাপে। তোমাক জ্ঞানৰ যুগৰ কথা কলো, কৰ্মযুগৰ কথা কলো, ভক্তি যুগৰ কথা কলো। এতিয়া এই গোটেইকেইটা শুনাৰ পিছত তোমাৰ অনুভৱ কি হ'ল মোক যোৱাৰ আগত তুমি ব্যক্ত কৰা। আৰু কিবা সংশয় যদি থাকিল তুমি এই সময়তে প্ৰশ্ন কৰি সংশয়খিনি দূৰ কৰি দিবা। মই তোমাৰ সকলো সংশয় দূৰ কৰি যাম। এই বুলি ভগৱানে কোৱাৰ লগে লগে উদ্ধৱৰ কি অনুভৱ হ'ল আমাৰ এই পাঠৰ দ্বাৰা আজি আমাক ক'ব। এই পাঠৰ আমি পদবন্ধে সেই বিষয়খিনি আলোচনা কৰিম যে উদ্ধৱৰ অনুভৱটো আমাৰ হৈছেনে নাই। যদি হোৱা নাই আমি সংস্কাৰ হ'ব নোৱাৰিম। যদি আমাৰ অনুভৱ হ'ব তেতিয়া আমি সংস্কাৰ হ'ব। গতিকে মই উদ্ধৱক আৰম্ভ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ।